আসসালামু আলাইকুম নমস্কাৰ। এটা শোক বাৰ্তা। ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ইকৰাম হুছেইন মীৰ চাহাবৰ সহধৰ্মিনী তথা ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মেহেৰজান বেগম যোৱা নিশা গুৱাহাটী মেট্ৰ' হস্পিটেলত ইন্তেকাল হয়। ইন্না লিল্লাহি ৱা ইন্না ইলাইহি ৰাজিউন। আমি সাময়িক পৰিৱেশ দেখুৱাইছোঁ মৰহুম মেহেৰজান বেগম চাহিবাৰ জানাজাৰ নামাজৰ আগৰ দৃশ্য আৰু কিছু পিছৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মৰহুম মেহেৰজান বেগম বৰ অমায়িক স্বভাৱৰ এগৰাকী শিক্ষয়িত্ৰী আছিল। ছাবজেক্ট টিচাৰ, ইংৰাজী বিভাগৰ ছাবজেক্ট টিচাৰ আছিল ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তেখেত অতি বহল মনৰ এগৰাকী ব্যক্তি আছিল মৰহুম মেহেৰজান বেগম। সেইকাৰণে আজি তেখেতৰ জানাজাত শ লোক উপস্থিত হৈছে। আমি সাময়িক পৰিৱেশ দেখুৱাইছোঁ। যিহেতু মৃত্যু চিৰসত্য, আমি সকলো এদিন যাবই লাগিব। আমি একে অন্যৰ প্ৰতি ভাল ব্যৱহাৰ কৰিব লাগিব। মহান আল্লাহ তাআলাই মৰহুম মেহেৰজান বেগমক জন্নতুল ফিৰদৌছ নচিব কৰক। আমি সাময়িক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। আপোনালোক যিসকলে এতিয়ালৈকে জয় হিন্দ জয় ভাৰত ফ'ল' কৰা নাই, ফ'ল' কৰি দিব। লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে মৰহুম মেহেৰজান বেগমৰ পৰিয়ালৰ সকলোৱে পায়। আমি সাময়িক পৰিৱেশ দেখুৱাইছোঁ। যিহেতু যোৱা নিশা মেহেৰজান বেগমৰ গুৱাহাটী মেট্ৰ' হস্পিটেলত ইন্তেকাল হৈছিলে। আজি পুৱা 10:30 বজাত ডবকা কলেজ ৰোডত যিখন কবৰস্থান আছে তাতে তেখেতক দাফন কৰা হৈছে। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আসসালামু আলাইকুম।